Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ আপোনালোকে স্ক্ৰিনত যে দেখিছে এইটো হৈছে ৰিজল্যুশন অন দা ৰিপৰ্ট অফ দা 7th পে এণ্ড প্ৰডাক্টিভিটি কমিশ্যন অৰ্থাৎ সপ্তম দৰমহা আয়োগ যি গঠন হৈছিল সেই গঠনৰ ৰিপৰ্ট আৰু এই আয়োগৰ মতে আমাৰ অসমৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত শিক্ষাগুৰুসকলৰ দৰমহাৰ গাঁথনি বা পে স্কেল কেনেকুৱা তাকে আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম আৰু এই যি 7th আসাম পে এণ্ড প্ৰডাক্টিভিটি কমিশ্যনৰ ৰিপৰ্ট আছে তাতনো আমাৰ বিদ্যালয়ৰ বা আমাৰ অসমত যিবোৰ বিদ্যালয় আছে বিভিন্ন ধৰণৰ বিদ্যালয় এলপি স্কুল হওক বা এমই স্কুল হাই স্কুল বা হাই ছেকেণ্ডাৰী স্কুল তাত থকা বিভিন্ন শিক্ষকসকলৰ দৰমহাৰ গাঁথনি সম্পৰ্কে ইয়াতনো কি হিচাপ কৰি দিয়া আছে তাকে আজি আমি চাম আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিও আপোনালোকৰ বন্ধুবৰ্গৰ মাজত তো আহক এতিয়া আমি সেই তথ্যখিনি চাওঁ প্ৰথমতে আমাক যিখিনি দৰকাৰী সেইখিনি চাম ইয়া দেখিছে আপোনালোকে আসাম স্কুল সাৰ্ভিস সিনিয়ৰ ক্লাছ 1 লিখা আছে এইটো হৈছে ভাইস প্ৰিন্সিপাল এইচএছএমপি স্কুলৰ দৰমহাৰ গাঁথনি এইচএছএমপি স্কুলৰ দৰমহাৰ গাঁথনি আৰু আমাক দৰকাৰী হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰ যেহেতু এটা ৰিক্ৰুটমেণ্ট প্ৰসেছ চলি আছে তো ইয়াৰ পে স্কেলটো আমি জানিম পে স্কেল আগতে আছিল এইটো পে স্কেল আৰু বৰ্তমান হৈছে পেবেন 22,000 পৰা ষ্টাৰ্ট 22,000 পৰা 87,000 আৰু গ্ৰেড পে হৈছে 11,500 এইটো হৈছে পিজিটি বা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পে স্কেল এইটো নেক্সট আসাম স্কুল সাৰ্ভিস জুনিয়ৰ টিচিং এণ্ড ইনস্পেকশন ষ্টাফ হেডমাষ্টাৰ অফ হাই স্কুলছ হেডমাষ্টাৰ বা হাই স্কুলৰ যে হেডমিষ্ট্ৰেছ হয় তেতিয়াহ'লে তেওঁলোকৰ দৰমহা গাঁথনি হ'ব এইটো একে আমাৰ পিজিটি সকলৰ দৰমহা গাঁথনি নিচিনা তাৰপিছত ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰটো আমাক নালাগে গতিকে আমি এইটো নাচাওঁ আমি চাম নেক্সট আসাম স্কুল সাৰ্ভিস জুনিয়ৰ ক্লাছ 1 এছিষ্টেণ্ট হেডমাষ্টাৰৰ কি স্কেল আছে এছিষ্টেণ্ট হেডমাষ্টাৰ অফ হাই স্কুল আগতে আছিলে এইটো স্কেল 8,000 পৰা ষ্টাৰ্ট হোৱা আৰু এতিয়া হৈছে 22,000 পৰা 87,000 আৰু গ্ৰেড পে হৈছে 9,100 তাৰপিছত গ্ৰেজুৱেট টিচাৰ অফ হায়াৰ ছেকেণ্ডাৰী স্কুলছ হাই স্কুলছ বা এছিষ্টেণ্ট বিজ্ঞান মন্দিৰ অফিচাৰ আৰু ইয়াৰে ভিতৰত হাই স্কুলৰ গ্ৰেজুৱেট টিচাৰৰ পে স্কেল হৈছে এইটো পে বেনটো 14,000 পৰা ষ্টাৰ্ট হৈছে 49,000 আৰু গ্ৰেড পে হৈছে 8,700 নেক্সট চাম আমি আসাম লোৱাৰ স্কুল সাৰ্ভিস টিচিং এণ্ড ইনস্পেকশন এমই এমভি সিনিয়ৰ বেসিক স্কুলছ হেডমাষ্টাৰ অফ এমই এমভি সিনিয়ৰ বেসিক স্কুলছ তেওঁলোকৰ পে স্কেলটো হৈছে এইটো 14,000 পৰা ষ্টাৰ্ট হৈছে 49,000 আৰু গ্ৰেড পে হৈছে 8,700 তাৰপিছত গ্ৰেজুৱেট টিচাৰৰ গ্ৰেড পেটো সেই ঠিক আগৰ নিচিনাই জুনিয়ৰ টিচাৰ অফ এমই এমভি সিনিয়ৰ বেসিক স্কুল অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট যিবোৰ টিচাৰ আছে তেওঁলোকৰ দৰমহাৰ গাঁথনি হৈছে 14,000 পৰা 6,200 হয়তো এইটো কিবা মডিফাই কৰিছে যদি মই নাজানো আপোনালোকে যদি কোনোবাই জানে কমেন্ট কৰি জনাব যিবোৰ আমাৰ এমই স্কুলৰ জুনিয়ৰ বা আণ্ডাৰ গ্ৰেজুৱেট বা হাই ছেকেণ্ডাৰী লেভেলৰ টিচাৰ আছে তেওঁলোকৰ গ্ৰেড পেটো ইয়াত আৰপিত 6,200 দিয়া আছে আৰু বৰ্তমান কি হিচাপত পাই আছে সেইটো মই নাজানিম সঠিককৈ আপোনালোকে কমেন্ট কৰি জনাই দিব নেক্সট এলপি জুনিয়ৰ বেসিক প্ৰি প্ৰাইমেৰী স্কুলছ এলপি স্কুলৰ হেডমাষ্টাৰৰ গ্ৰেড পে দিয়া আছে হেডমাষ্টাৰ 14,000 পৰা 49,000 গ্ৰেড পে 8,700 হয়তো এইটো কিবা মডিফাই হৈছে নেক্সট গ্ৰেজুৱেট টিচাৰটো আমি পাইছোৱে আণ্ডাৰ গ্ৰেজুৱেট টিচাৰটো ইয়াত আছে 6,200 আছে তো এইটো ক্ষেত্ৰত আমাৰ আণ্ডাৰ গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত কিবা যদি মডিফিকেশ্যন হৈছে আপোনালোকে কমেন্ট কৰি জনাব যদি আপোনালোকে গম পায় নেক্সট ক্ৰাফ্ট টিচাৰ যদি কোনোবা স্কুলত আছে তেওঁলোকৰ গ্ৰেড পেটো এইটো দিয়া আছে 6,200 গ্ৰেড পে আৰু বাকি স্কেলটো একে পেমেণ্টটো নেক্সট বাকি এইবিলাক এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বিভিন্ন পোষ্টৰ যেটো পে স্কেল সেইবিলাক দিয়া আছে গতিকে আৰপি মতে যেটো আমাৰ পে স্কেল হেতু আপোনালোকে গম পালে তো ইয়াত যদি আপোনালোকে আৰু কিবা ইয়াৰ লগত এড কৰিব বিচাৰিছে কমেন্ট কৰি জনাব গতিকে নেক্সট ভিডিঅ'ত এনেকুৱা আৰু এটা বিষয় লৈ পেলাই আহিম পুনৰ লগ পাম থেংক ইউ